শিৰুশ্ৰী শইকীয়া তেখেতে লাভ কৰিলে এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। বিহু সম্ৰাজ্ঞীৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছো যোৱা বৰ্ষ অৰ্থাৎ 2023 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আমন্ত্ৰণ কৰিছো আৰু তেওঁৰ হতুৱাই ৰূপৰ মুকুট আৰু বেণ্ড পৰিধান কৰাব বিচাৰিছো। বেণ্ড আৰু মুকুট প্ৰত্যেকগৰাকী নাচনীৰ সপোন, প্ৰতিগৰাকী বিহু নাচনীৰ সপোন বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰাৰ। এই মুকুটটি পৰিধান কৰিলে আজি শ্ৰীযুতা বনলতা দাস ডেকা ৰজাই তেওঁৰ প্ৰয়াত কন্যা ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত বেণ্ড পৰিধান কৰাব 2023 বৰ্ষৰ বিহুৰাণী কন্যানী গগৈ। এইখিনিতে ৰেখি বুদ্দিন আহমেদ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়াল বৰ্গই আগবঢ়াইছে এটি স্থায়ী বঁটা প্ৰদান কৰিব শ্ৰী মানস ভূঞাই। মই মানস ভূঞাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ট্ৰফি আগবঢ়াইছে ৰেখি বুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়াল বৰ্গই। এটি এয়া স্থায়ী ট্ৰফি বিচাৰিছো। ঋতুপৰ্ণা দাসক মুকুট পৰিধান কৰোৱাইছে প্ৰয়াত বসন্ত দুৱৰাৰ স্মৃতিত গায়ত্ৰী ডেকা বাইদেৱে। মই ধৈৰ্য ভৰালী দেৱৰ সোঁৱৰণত নাতিনী শ্ৰীমতী অজন্তা দেউৰী, ভোগনাথ দেউৰী, কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে আগবঢ়াইছে 31,000 নগদ ধনৰ টোপোলা আৰু লগতে স্থায়ী বঁটা। কুমাৰিকা চৌধুৰীয়ে আগবঢ়াইছে 5 গ্ৰাম সোণৰ মুদ্ৰা আমাৰ বিহু কৰি ঋতুপৰ্ণা দাসলৈ। পোনপ্ৰথমতে মই সকলো অসমবাসী ৰাইজকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সঁচাকৈ আজি খুব ভাল লাগিছে। আচলতে প্ৰতিগৰাকী বিহু নাচনীৰে সপোন যে বিহু সম্ৰাজ্ঞী পাব, আৰু সেয়া মই যেতিয়াৰ পৰা 2013 চনৰ পৰা নাচি আছোঁ বিহু, তেতিয়াই মোৰ সপোন আছিলে যে এদিন নহয় এদিন মই এই সম্ৰাজ্ঞীৰ মুকুটটো মোৰ শিৰত জিলিকিব। আজি সেয়া সম্ভৱ হ'ল। গতিকে মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ। লগতে মোৰ মা, দেউতা, ভাইটি তেখেতসকলে মোৰ কাৰণে বহুত কষ্ট কৰে। তেখেতসকলৰ চেষ্টাৰ ফলতহে মই আজি এইখিনি কৰিব পাৰিছোঁ। আৰু লগতে মোৰ যোনটো দল বেৰিনা বিহু দল, তেখেতসকলৰ কাৰণে তেখেতসকলে মোক ইমান জোৰ দিছে, ইমান তেখেতসকলে মোৰ কাৰণে চেষ্টা কৰিছে, মোক প্ৰতিটো সময়তে তেখেতসকলে উৎসাহ যোগায়। গতিকে তেখেতসকলক বহুত ধন্যবাদ।